বৃশ্চিক ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো আপোনাৰ বাবে এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ, ধন লাভৰ নতুন সুযোগ বা কৰ্মজীৱনত উন্নতি যিকোনো এটা এই সপ্তাহত আপোনাৰ দুৱাৰত খটখটাব পাৰে। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্ত বা ভুল মানুহক বিশ্বাস কৰিলে এই সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। এই সপ্তাহত কোনটো দিন আটাইতকৈ ভাগ্যশালী, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব, সকলো গুৰুত্বপূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'ত জানিম। শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষৰ বিশেষ মেছেজটোৱে আপোনাৰ জীৱনৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰাত সহায় কৰিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো টকা পইচাৰ দিশত কিছুমান নতুন সম্ভাৱনা কঢ়িয়াই আনিব। আগতে কৰি থকা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। যদি আপুনি বহুদিন ধৰি কোনো টকা উভতাই অহাৰ অপেক্ষাত আছে, তেন্তে এই সপ্তাহত সেই দিশত ইতিবাচক খবৰ পাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে ঊৰ্ধ্বতন বিষয়াসকলৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আগন্তুক দিনত বেতন বৃদ্ধি, ইনচেণ্টিভ বা নতুন সুযোগৰ পথ মুকলি হ'ব পাৰে। এই সপ্তাহত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ ভাল সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যিসকলে খুচুৰা ব্যৱসায়, অনলাইন ব্যৱসায় বা সেৱামূলক ক্ষেত্ৰত জড়িত, তেওঁলোকৰ বাবে সপ্তাহটোৰ মাজভাগ অধিক ফলপ্ৰসূ হ'ব পাৰে। কিন্তু লাভৰ আশাত গুণগত মানৰ সৈতে আপোচ নকৰিব। বিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ মূলধন। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তিৰ সৈতে জড়িত কোনো কাম কৰি আছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আইনগত বা আনুষ্ঠানিক বিষয়ত সাৱধানতা অৱলম্বন কৰিলে ভৱিষ্যতৰ সমস্যা এড়াব পাৰিব। খৰধৰ কৰি কোনো চুক্তিত চহী নকৰিব। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ কিছু বৃদ্ধি পাব পাৰে। ঘৰৰ প্ৰয়োজন, যাতায়াত বা আন কিছুমান আকস্মিক খৰচৰ বাবে বাজেটত হেঁচা পৰিব পাৰে। সেয়েহে আয়-ব্যয়ৰ মাজত ভাৰসাম্য ৰখাটো অতি গুৰুত্বপূৰ্ণ। সৰু সৰু সঞ্চয়েও ভৱিষ্যতে ডাঙৰ সহায় কৰিব পাৰে। ধন ধাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হওক। কেৱল চিনাকিৰ ওপৰত ভিত্তি কৰি আৰ্থিক সিদ্ধান্ত নল'ব। প্ৰয়োজন হ'লে লিখিত নথিপত্ৰ ৰাখক। ইয়াৰ ফলত পিছত ভুল বুজাবুজিৰ সম্ভাৱনা কমি যাব। যিসকলে নতুন ইনভেষ্টৰ কথা ভাবিছে, তেওঁলোকে প্ৰথমতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। কোনো সুযোগক অত্যন্ত লাভজনক যেন লাগিলেও সকলো দিশ বুজি নোলোৱাকৈ সিদ্ধান্ত নল'ব। ধৈৰ্য আৰু বিচক্ষণতা এই সপ্তাহটোত আপোনাৰ বাবে আটাইতকৈ মূল্যৱান সম্পদ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। সামৰ্থ্য অনুসৰি সহায় কৰক, কিন্তু নিজৰ আৰ্থিক স্থিতিও মনত ৰাখক। আৱেগত আহি এনে প্ৰতিশ্ৰুতি নিদিব যি পিছত নেকি পালন কৰাটো কঠিন হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে নতুন ইনকামৰ উৎস বা অতিৰিক্ত উপাৰ্জনৰ সুযোগৰ বিষয়ে চিন্তা কৰিবলৈ সময়খিনি ভাল। নিজৰ দক্ষতাক নতুনভাৱে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিলে ভৱিষ্যতে লাভজনক ফলাফল লাভ কৰিব পাৰে। মুঠতে এই সপ্তাহটো টকা পইচাৰ প্ৰৱাহ লাহে লাহে উন্নত হোৱাৰ সম্ভাৱনা আছে। কিন্তু সফলতাৰ মূল চাবিকাঠি হ'ব সঠিক পৰিকল্পনা, নিয়ন্ত্ৰিত খৰচ, বিচক্ষণ সিদ্ধান্ত আৰু ধৈৰ্য। এই গুণবোৰ বজাই ৰাখিলে আৰ্থিক ক্ষেত্ৰত অধিক স্থিৰতা লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত নতুন দায়িত্ব, নতুন সুযোগ আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সময় হ'ব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য লাহে লাহে পোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'লেও সপ্তাহটোৰ শেষলৈকে সেই পৰিশ্ৰমৰ সুফল দেখা যাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ শৃংখলাবদ্ধ কাম, সময়মতে দায়িত্ব সম্পূৰ্ণ কৰা আৰু সমস্যা সমাধানৰ ক্ষমতাই আপোনাক আনৰ পৰা পৃথক বুলি পৰিচয় দিব। যদি বহুদিন ধৰি পদোন্নতি বা নতুন দায়িত্বৰ অপেক্ষাত আছে, তেন্তে ইতিবাচক সংকেত লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে দলবদ্ধভাৱে কাম কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু সকলোকে নিজৰ পৰিকল্পনা আগতেই জনাই দিয়াৰ প্ৰয়োজন নাই। কিছুমান বিষয় গোপন ৰাখি সময়মতে উপস্থাপন কৰাটোৱেই অধিক লাভজনক হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো আশাব্যঞ্জক হ'ব পাৰে। নতুন সাক্ষাৎকাৰ, ফোন কল বা আবেদনৰ ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতাক স্পষ্টভাৱে উপস্থাপন কৰক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন বজাৰ বা নতুন অংশীদাৰৰ সৈতে যোগাযোগ গঢ়ি উঠিব পাৰে। বিশেষকৈ যিসকলে ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেওঁলোকে
সৰু পৰিসৰৰ পৰিকল্পনাৰে আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰিব। একেলগে অতি ডাঙৰ সিদ্ধান্ত লোৱাতকৈ ষ্টেপ বাই ষ্টেপ আগবাঢ়ক। অংশীদাৰী ব্যৱসায় কৰিলে সকলো হিচাপ নিকাচ আৰু চুক্তি স্পষ্ট কৰি ৰাখক। ভুল বুজাবুজি এৰাবলৈ লিখিত নথিপত্ৰত গুৰুত্ব দিয়ক। সৎ আৰু স্বচ্ছ ব্যৱহাৰে দীৰ্ঘম্যাদী সফলতা কঢ়িয়াই আনিব। যিসকল শিক্ষাৰ্থী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত একাগ্ৰতা বৃদ্ধি কৰাৰ সময়। নিয়মীয়া অধ্যয়ন আৰু সময়ৰ সঠিক ব্যৱস্থাপনাই সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত কোনো সৰু বাধা বা সমালোচনা আহিলে হতাশ নহ'ব, সেইবোৰক শিকাৰ সুযোগ হিচাপে লওক। আপোনাৰ ধৈৰ্য আৰু আত্মবিশ্বাসেই আপোনাৰ সঠিক পথত আগুৱাই নিব। সপ্তাহটোৰ শেষৰ ফালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা পৰিস্থিতি আহিব পাৰে। চাকৰি সলনি কৰা, নতুন ব্যৱসায় আৰম্ভ কৰা বা ডাঙৰ প্ৰকল্পত যোগ দিয়াৰ আগতে সকলো দিশ শান্ত মনে বিবেচনা কৰক। খৰধৰ কৰি সিদ্ধান্তৰ সলনি পৰিকল্পিতভাৱে পদক্ষেপে অধিক ফলপ্ৰসূ হ'ব। মুঠতে এই সপ্তাহত কৰ্মজীৱন আৰু ব্যৱসায়ত সফলতাৰ সম্ভাৱনা আছে, কিন্তু সেই সফলতা লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম, ধৈৰ্য, সঠিক পৰিকল্পনা আৰু বিচক্ষণ সিদ্ধান্তৰ প্ৰয়োজন হ'ব। নিজৰ লক্ষ্যত অটল থাকিলে এই সপ্তাহটো আপোনাৰ ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু ধৈৰ্যৰ বিশেষ গুৰুত্ব থাকিব পাৰে। আপোনাৰ আন্তৰিকতা সম্পৰ্কত শক্তিশালী কৰিব পাৰে, কিন্তু খং বা সন্দেহে সৰু বিষয়কো ডাঙৰ কৰি তুলিব পাৰে। সেয়েহে প্ৰতিটো কথা শান্ত মনে আলোচনা কৰাটো ভাল। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত জমা হৈ থকা কথা খোলাখুলিকৈ আলোচনা কৰিলে সম্পৰ্কত থকা ভুল বুজাবুজি আঁতৰি যাব। সঙ্গীৰ অনুভূতিক সন্মান কৰক আৰু তেওঁলোকৰ কথাও মনোযোগেৰে শুনক। যদি কিবা সৰু মতভেদ বা মনোমালিন্য হয় তেন্তে অহংকাৰ বা জেদ ধৰি নাথাকিব। প্ৰথমতে কথা পাতিবলৈ আগবাঢ়িলে সম্পৰ্ক আগৰ তুলনাত আৰু অধিক মজবুত হ'ব পাৰে। কেতিয়াবা এটা আন্তৰিক ক্ষমা বিচৰাই বহু ডাঙৰ সমস্যা সমাধান কৰিব পাৰে। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ জৰিয়তে আৰম্ভ হোৱা সম্পৰ্ক ভৱিষ্যতে বিশেষ ৰূপ ল'বও পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত ডাঙৰ সিদ্ধান্ত নল'ব। সময় দি মানুহজনৰ স্বভাৱ আৰু মূল্যবোধ বুজিবলৈ চেষ্টা কৰক। বিবাহিত জীৱনত সঙ্গীৰ সহযোগিতা আপোনাৰ বাবে শক্তিৰ উৎস হ'ব পাৰে। ঘৰ, সন্তান বা আৰ্থিক বিষয়ত একেলগে সিদ্ধান্ত ল'লে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। সঙ্গীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক আৰু সৰু সৰু সুখৰ মুহূৰ্ত একেলগে উপভোগ কৰক। পৰিয়ালৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ উপকাৰী হ'ব পাৰে। যদি আত্মীয় বা পৰিয়ালৰ মাজত কোনো ভুল বুজাবুজি চলি আছে তেন্তে এই সপ্তাহত শান্তভাৱে কথা পাতিলে সমাধানৰ পথ বিচাৰি উলিয়াব পাৰে। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। যিকোনো বিষয়ত প্ৰথমতে নিজৰ সঙ্গীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। বিশ্বাস আৰু সঁচা কথা বতৰাই সম্পৰ্কক দীৰ্ঘদিন ধৰি মজবুত কৰি ৰাখে। সপ্তাহটোৰ শেষৰ ফালে কোনো আনন্দদায়ক মুহূৰ্ত, সৰু ভ্ৰমণ বা একেলগে সময় কটোৱাৰ সুযোগ আহিব পাৰে। এই সময়খিনি সম্পৰ্কৰ মিঠাচ পুনৰ বৃদ্ধি কৰাৰ বাবে অনুকূল হ'ব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত সফলতাৰ মূল চাবিকাঠি হ'ব বিশ্বাস, সন্মান, ধৈৰ্য আৰু আন্তৰিক যোগাযোগ। এই গুণবোৰ বজাই ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু অধিক ঘনিষ্ঠতা অনুভৱ কৰাৰ সম্ভাৱনা থাকিব। এই সপ্তাহটোত কোনটো দিন আটাইতকৈ ভাগ্যশালী, কাক বিশ্বাস কৰিব লাগে আৰু কোনটো কাম একেবাৰে কৰিব নালাগে। আটাইতকৈ ভাগ্যশালী দিন। এই সপ্তাহত 5 আগষ্ট আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব। এই দিনটোত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চাকৰিৰ সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, নতুন কামৰ আৰম্ভণি বা ধন সম্পৰ্কীয় পৰিকল্পনা কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। ইয়াৰ উপৰিও 3 আগষ্ট আৰু 6 আগষ্টত কিছু শুভ ফল কঢ়িয়াই আনিব পাৰে। কাক বিশ্বাস কৰিব? এই সপ্তাহত যিসকলে বহুদিন ধৰি আপোনাৰ সুখ দুখত কাষত থিয় দিছে তেওঁলোককহে অধিক বিশ্বাস কৰক। পৰিয়ালৰ বয়োজ্যেষ্ঠ, অভিজ্ঞ ব্যক্তি বা এজন সঁচা শুভাকাংক্ষীৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ কামেৰে বিশ্বাস অৰ্জন কৰা সহকৰ্মীৰ সৈতে মিলি কাম কৰক। ব্যৱসায়ত কেৱল মুখৰ কথাত বিশ্বাস নকৰি লিখিত চুক্তিক গুৰুত্ব দিয়ক। নতুনকৈ চিনাকি হোৱা ব্যক্তি বা অতি মিঠা কথা কোৱা মানুহৰ ওপৰত লগে লগে সম্পূৰ্ণ বিশ্বাস নকৰিব। কোনটো কাম একেবাৰেই কৰিব নালাগে। খং বা আৱেগত ডাঙৰ সিদ্ধান্ত নল'ব। খৰধৰ কৰি ধন ইনভেষ্ট বা ধাৰ নিদিব।
নথি-পত্ৰ নপঢ়াকৈ কোনো চুক্তিত চহী নকৰিব। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। কৰ্মক্ষেত্ৰত অযথা তৰ্ক-বিতৰ্ক বা অহংকাৰ দেখুৱাব নালাগে। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰি পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। সপ্তাহটোৰ বিশেষ মেছেজ। এই সপ্তাহত ধৈৰ্য, বিচক্ষণতা আৰু আত্মবিশ্বাস আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে বহুদিন ধৰি ৰৈ থকা কামত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। সুযোগ আহিলে সাহসেৰে আগবাঢ়ক, কিন্তু প্ৰতিটো পদক্ষেপ চিন্তা-ভাৱনা কৰি লওক। তেতিয়াহে এই সপ্তাহটোৱে আপোনাৰ বাবে সফলতা আৰু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ বাবে 1 পৰা 7 আগষ্ট 2026 সাপ্তাহিক ৰাশিফল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনাক আগন্তুক সপ্তাহটোৰ বাবে সঠিক দিশ আৰু প্ৰয়োজনীয় তথ্য দিবলৈ সক্ষম হৈছে। মনত ৰাখিব, ৰাশিফল সম্ভাৱনা আৰু পথ প্ৰদৰ্শকহে দিয়ে। আপোনাৰ পৰিশ্ৰম, সৎ চিন্তা, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাৰ জীৱনৰ সফলতা নিৰ্ধাৰণ কৰে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কৰক, আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনে দিয়া ৰাশিফল, সাপ্তাহিক, মাহেকীয়া আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব। আপুনি যদি বৃশ্চিক ৰাশিৰ হয় তেন্তে কমেণ্টত জয় মহাদেৱ বা বৃশ্চিক ৰাশি বুলি লিখি জনাব। আপোনাৰ মতামত আৰু অভিজ্ঞতা আমাৰ সৈতে ভাগ বতৰা কৰক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষিত থাকক। ধন্যবাদ।